শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰেৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দুপৰ নিশালৈকে বিজেপিত যোগদানৰ জোৱাৰ উল্লেখযোগ্য যে কোঁৱৰপুৰ মথাদাং টেক্সি মথাদাং বগিদল আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা কেইবা শতাধিক লোকে নিশা যোগদান কৰে বিজেপিত যোগদান কৰি কুশল দৌৰেক নিৰ্বাচনত জয় কৰোৱাৰ বাবে সংকল্প আমাৰ শিৱসাগৰৰ বিভিন্ন পঞ্চায়তৰ পৰা আজি কেইবা শতাধিক ব্যক্তি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আহিছে। ইতিমধ্যে আজি এই মুহূৰ্তত 3 ঘণ্টামান হ'ল জইনিং কাৰ্যসূচী চলি আছে। বিশেষভাৱে এই জইনিঙত ৰাইজৰ দলৰ বহু লোক আজি আনকি তেওঁলোকৰ ৱাৰ্ড মেম্বাৰো আছিলে আৰু বহুতে যোৱাবাৰ নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনো খেলিছিলে। এনেকুৱা বহু ব্যক্তি আজি আহিছে। লগতে আমাৰ কিছু অঞ্চলৰ পৰা কংগ্ৰেছৰ যিমান লোক আছিলে যেনেকৈ কোঁৱৰপুৰ এৰিয়া এই এৰিয়াৰ পৰা বহু লোক আহিলে। আজি আমাৰ কাৰণে এটা ভাল দিশ ইয়াৰ মেক্সিমাম আমাৰ নামতিয়ালি আমাৰ হাতীকোষ এই অঞ্চলবিলাকৰ পৰা মাইনৰিটি লোকে আহি পিনে আজি যোগদান কৰিছে। যথেষ্ট আমাৰ কাৰণে উৎসাহজনক কথা যে আজি সকলো জাতি জনগোষ্ঠী আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আপোনালোকে দেখিছে এতিয়াও চলি আছে। বহু লোক আমি যোগদান কৰাবলৈ বাকী আছে। যোগদান কৰি তেওঁলোক গৈ আছে। গতিকে মই ভাবিছোঁ যে নিৰ্বাচনৰ দিনটোলৈকে আজিয়ে হৈছে এনেকুৱা নহয়, প্ৰত্যেকটো দিনতে আমাৰ এই যোগদান কাৰ্যসূচী চলি আছে ধাৰাবাহিকভাৱে। মোক টিকেট ঘোষণা কৰাৰ পাছৰ পৰা আৰু বহু ৰাইজে আগৰ পৰাই কথা দিছিলে যে দাদা আপোনাৰ টিকেটটো হৈ লওক, আমি সকলো আপোনাৰ লগত আছোঁ। আৰু আজি সেইকাৰণে হিলদল ভাঙি সকলো সমষ্টি ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ওলাই আহিছে। যোগদানৰ যিটো হাৰ কিন্তু দিনক দিনে বৃদ্ধি পাইছে, যদি আজি বাঢ়িছে কাইলৈতো আৰু বাঢ়িব, কি ক'ব? নিশ্চিতভাৱে মই আজি ৰংপুৰ মণ্ডলত 4খন পঞ্চায়তত সভা কৰিছিলোঁ আৰু এই সভাবিলাকতো প্ৰত্যেকখন সভাতে বহু বিভিন্ন দলৰ বিশেষভাৱে ৰাইজৰ দল আৰু তাতে অসম গণ পৰিষদৰো বহু ব্যক্তি আজি আমাৰ দলত যোগদান কৰিছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।